আপোনালোকে যাক নেতা বুলি ভাবিছে এওঁলোকক 10 বাৰ কৈছে এওঁলোক নেতা নহয় এওঁলোকক অসমীয়া ভাষাত কি বুলি কয় তেজ খোৱা বুলি কয় এই আমাৰ গৰিবৰ অৱস্থা চা এই নাগৰিকৰ অৱস্থা চা হাৰে চালে লগা অৱস্থা গাত তেজ নাই এই তেজ বিলাক কলৈ গ'ল এই সকলে খাই গ'ল এই সকলে খাই গ'ল কিন্তু এই সকল মানুহক যিসকলে দেশৰ আইন সংবিধানৰ প্ৰতি দায়বদ্ধ নহয় যিসকলে মানৱ অধিকাৰৰ প্ৰতি দায়বদ্ধ নহয় আৰ্থিক ব্যৱস্থাৰ কথা নাজানে এই সকল মানুহক আপুনি মই নেতা বুলি বিশ্বাস কৰাটো কিমান যুক্তিসংগত আছে ইয়াত জাত পাতৰ ভাষা ধৰ্মৰ ৰাজনীতিক লৈ যিখিনি চৰ্চা কৰা হ'ল ইয়াত এটা কথা স্পষ্ট কোৱা হ'ল যে 2011 চনত পাৰ্লামেণ্টাৰী কমিটিয়ে ৰিপৰ্টত লিখিলে যে সেই টকাটো উলিয়াই দিব লাগে সেই টকাটো উলিয়াই দি মানৱীয় গৰিমাৰ সৈতে জীয়াই থাকিবৰ কাৰণে যিটো সংবিধানৰ প্ৰথম পৃষ্ঠাত অনিৰ্দিষ্ট কৰা হৈছে সংবিধানৰ প্ৰথম পৃষ্ঠাত লিখা আছে মানুহে মানৱীয় গৰিমাৰ সৈতে জীয়াই থাকিব লাগে কিন্তু মানৱীয় গৰিমাৰ কথা ইয়াত উত্থাপন হোৱা নাই মানৱ জীৱনটো কেই বছৰ মানৰ কাৰণে মানুহে পাইছিল কিন্তু মানৱ জীৱন ইয়াত পোৱা নাই মানুহে আমি দেখিলো এই কাৰণে কৈছো পাব্লিককো কৈছো আপোনালোকে নেতাক দেখিলে নমস্কাৰ কৰিব আপোনাৰ পিছফালে দৌৰি ফুৰিবলৈ আমাৰ সময় নাই আমি কৰ্ম কৰি খোৱা মানুহ ভাই আমি কৰ্ম কৰি খাব লাগে সন্ধিয়া গৈ অফিচাৰৰ ঘৰত ৰঙা মদল আমি ভাঙিব নোৱাৰো গতিকে আমাৰ যিটো সাংবিধানিক প্ৰাপ্য আছে এই সাংবিধানিক প্ৰাপ্য আমাক উলিয়াই দিয়ক আমাক আমাৰ মতে জীয়াই থাকিবলৈ দিয়ক আমি দেখিলো গাঁওখন দেখিলো ভাল লাগিল ইমান চাফ চিকুণ কৰিছে কি চৰকাৰে কৰি দিছে নেকি চৰকাৰটো কৰি দিয়া নাই গতিকে আপোনালোকে চাব যি দেশত এইবিলাক টকা আছে আপোনাক যদি আজিৰ তাৰিখত যদি সাংবিধানিক প্ৰাপ্য প্ৰতি ভোটাৰৰ প্ৰতি মাহত 6000 টকা দিয়ে আপোনাৰ ঘৰত যদি তিনটাও ভোট আছে আপোনাৰ ঘৰলৈ যদি 18000 টকা আহে তেনেহলে আপুনি গৰিবাৰী গোলাম শব্দটো খতম প্ৰথম শৰ্ত তাৰপিছত অন্ন বস্ত্ৰ বাসস্থান স্বাস্থ্য শিক্ষা মনোৰঞ্জনৰ কাৰণে যিটো চৰকাৰ বনোৱাৰ শৰ্ত প্ৰথম শৰ্ত পূৰণ হয় দ্বিতীয়তে আপোনাৰ ল'ৰা ছোৱালীক আপুনি পঢ়াব পাৰিব নাই তৃতীয়তে আপোনাৰ ঘৰলৈ যদি 18000 টকা মাহত আহি থাকে আপুনি আইৱে ঘৰ বিচাৰি পেলাই প্ৰেচিডেন্ট চেয়াৰমেনৰ ঘৰত যাব নেকি নাযায় আপুনি হুটা কম্বল কিনিবলৈ কি বজাৰ চিন নাপায় নেকি কি কুৰকুটাৰ কিনিবলৈ বজাৰ চিন নাপায় নেকি বিপিএফ এটা ছাতি দিলেহে আপুনি ল'ব নেকি নলয় কি হোৱাৰ সম্ভাৱনা আছে আপুনি চাওক কোনোবাই চুৰ কৰিব নেকি বদমাছি কৰিব নেকি ডকাইতি কৰিব নেকি গুণ্ডাগিৰি কৰিব নেকি যদি কৰে আমি 5 মিনিটত ৰখাই দিম কোনোবাই গুণ্ডাগিৰি কৰি পেলাই ইয়াত কাজিয়া কৰক নেক্সট দিনাখন নটিচ জাৰি কৰিম আমি পুলিচকো নামাতো নটিচ জাৰি কৰি দিম চৰকাৰৰ পৰা মিষ্টাৰ আমুকা তোমাক অৰ্থনৈতিক স্বাধীনতা দিয়াৰ পিছতো তুমি কাজিয়া কৰি গুণ্ডাগিৰি কৰিছা এবাৰৰ কাৰণে ৰেহাই দিলো নেক্সট বাৰ যদি তুমি গুণ্ডাগিৰি কৰা তোমাৰ ঘৰৰ সম্পূৰ্ণ ভোটাৰশ্বিপ বা ভোটাৰ বাৰ্তা কৰ্তন কৰি দিয়া হ'ব কি কাজিয়া কৰি চাওকচোন কাজিয়া কৰিব নেকি নকৰে সমাজখন আমাৰ আমি এটাই কথা জানিলো আমি এটাই কথা এতিয়ালৈকে জানো যিসকল ব্যক্তিয়ে ভোটাৰশ্বিপৰ বিৰোধ কৰে এওঁলোকে ভাবে আমাৰ সমাজত চুৰি থাকক বদমাছি থাকক ডকাইতি থাকক যিসকল মানুহে ভোটাৰশ্বিপৰ বিৰোধ কৰে এওঁলোকে ভাবে নাৰীৰ ওপৰত অত্যাচাৰ চলি থাকক যৌতুক প্ৰথাৰ আন্দোলন চলি থাকক যিসকল মানুহে ভাবে যে ভোটাৰশ্বিপ হ'ব নালাগে সমৰ্থন নকৰে এওঁলোকে সমাজখনক বেয়া পথে পৰিচালিত কৰিব বিচাৰে আত্মহত্যাৰ হাৰ আপোনালোকে জানে নাই এক বছৰত আত্মহত্যা কৰিছে 49000 মানুহ 50000 ধৰ এবছৰত 50000 মানুহ আত্মহত্যা কৰিছে কিয় আত্মহত্যা কৰিলে তাৰ ৰেটটো চালে দুখ লাগে 18 বছৰৰ পৰা 40 বছৰ মানুহৰ যিটো আত্মহত্যাৰ ৰেট অকমান চালে বেয়া লাগে কিয় বেয়া লাগে জানে মানুহৰ জীৱন জমৰ কথা এটা কৈছিলো আমি সংসাৰ নচলে বিয়া হোৱাৰ পিছত সংসাৰ 1 বছৰ টিকে 1 বছৰ পিছত যেতিয়া প্ৰয়োজনীয় বস্তুখিনি ন্যূনতম প্ৰয়োজনীয় বস্তুখিনি যদি গিৰিয়েকে ঘৈণীয়েকক দিব নোৱাৰে সংসাৰত ফাজুল লাগে সেই ফাজুল লগা সংসাৰখনত কোন আত্মহত্যা কৰিছে কোন আত্মহত্যা কৰা নাই এটা আপোনালোকে নিজে জানে কাৰণ সেই কথাটো মই কৈছো নাৰীৰ মুক্তিৰ কথা ইয়াত আছে ভোটাৰশ্বিপে নাৰীৰ মুক্তি দিব নাৰী সমাজ ইমানেই নিপীড়িত মই স্পষ্ট ৰূপত জানো যে 100 গৰাকী নাৰীৰ ভিতৰত 99 গৰাকী নাৰী মাত্ৰ সমাজৰ মান সন্মান মা দেউতাৰ মান সন্মানৰ কাৰণেহে প্ৰতিগৃহত থাকে নহলে আপোনালোকে কেতিয়াবা গুচি গলগেহেঁতেন এইটো মই জানো নাৰীসকলে নিজে অনুভৱ কৰা এইটো মই জানো স্পষ্ট জানো কিন্তু আমিও মানুহ আছিল
আৰু দিনকালক আৰু বেয়া হৈ গ'ল আজি শিক্ষিত মানুহৰ কাম কম্পিউটাৰে কাঢ়ি লৈ গ'ল আৰু যিসকল মানুহে হাজিৰা কৰি খাই আছিল এসকলৰ কাম ট্ৰেক্টৰ জেচিবি বুলডোজাৰ ডাম্পাৰ কাঢ়ি লৈ গ'ল আজিৰ পৰা আৰু আপোনাক মোক ধান দাবলৈ আৰু নামাতে আজিৰ পৰা আপোনাক মোক মৰণা মাৰিবলৈ নামাতে আজিৰ পৰা আপোনাক মোক ঝাৰি পোছা লগাবলৈ নামাতে আজিৰ পৰা আপোনাক মোক মাটি কাটিবলৈ নামাতে মাতিব নেকি ট্ৰেক্টৰ চলি আছে মেচিনে কাম কৰি আছে সিদিনা ঘিলামৰত এজন মানুহৰ লগত আমাৰ বিতৰ্ক হৈছে এই বিতৰ্কটো হৈছে মানুহে কৈছে এনেকুৱা যদি পইচাটো দি দিয়া যায় হাজিৰা মানুহ পাবলৈ টান হ'ব বুলি কৈছে মই ক'লো ঠিকে আছে আপুনি যে কথাটো কৈছে মই মানি লৈছোঁ কিন্তু আপুনি হাজিৰাটো কিহৰ কাৰণে বিচাৰিব এজন মানুহ হাজিৰা মানুহ বিচাৰিছে কি কাম কৰাব আপুনি কি কৈছে মই জেউৰা মৰাম আৰে পইচা পাবতো জেউৰা মাৰিব নেকি মানুহে ৱাল মাৰি ল'ব ৱাল মাৰি নল'ব নেকি হাজিৰা মানুহটো আপুনি কি কৰিব তামোল পৰাম আৰে মেচিন আছে তামোল পৰা মেচিনো আছে মেচিনে কাম কৰিব আপুনি কি কৰিব আপুনি হাজিৰা মানুহটো কি কৰিব পাকঘৰটো বোলে বনাবৰ কাৰণে লগাম আপুনি পাকঘৰ কেনেকৈ বনায় আপোনাৰ ষ্টাইল লাইফ ষ্টাইল চেঞ্জ হ'ব হাজিৰা মানুহটো কিয় প্ৰয়োজন আছে থাকিল আপোনাৰ গতিকে বহুত কথা চিন্তা চৰ্চা কৰি বিশ্বাত্মক ভৰত জ্ঞান দি এটা কথা ক'লে নহয় অৰ্থনৈতিক স্বাধীনতা যিদিনলৈকে নাহে সেইদিনলৈকে সমাজত একো হ'বলগীয়া নাই